নমস্কাৰ, মোৰ নাম শ্ৰী জানমণি বৰা। মোৰ ঘৰ ২ নম্বৰ বেজপাৰ মঙলদৈ আৰু মোৰ মাৰ ঘৰ ঔতলাত। মই হৈ যোৱা অসম পুলিচৰ এছাম পুলিচ ৰেডি অৰ্গেনাইজেশ্যনত চিলেক্ট হৈছোঁ। এই জাৰ্ণিটো মোৰ কাৰণে বহুত কষ্টকৰে বুলি ক'ব পাৰোঁ, কিয়নো এগৰাকী বোৱাৰী হৈ ৰাতিপুৱা ভাটিবেলা চাইকেল মাৰি যোৱাটো ইমান সহজ নহয়। এখন ঘৰত দায়িত্বও থাকে। তাৰোপৰি এই জাৰ্ণিটোত মোৰ ভাইটি, ভণ্টি, বন্ধু বান্ধৱী সকলোৱে মোক সহায় কৰিছে। লগতে মোৰ মা দেউতা, মোৰ হাজবেণ্ড আৰু মোৰ শাহু দেউতাৰ শাহু মায়ে বহুত মোক লৈ গৌৰৱ অনুভৱ কৰিছে, কাৰণ মোক তেওঁলোকে দেখিয়ে আছে যে দিন ৰাতি মই কেনেকৈ কষ্ট কৰিছোঁ। মই এই প্ৰেক্টিছটো চপাই ফিল্ডত কৰিছোঁ। ৰাতিপুৱা 4টা বজাতে উঠিব গৈছিলোঁ দৌৰিব, আৰু কেতিয়াবা আবেলিও যাওঁ। বেছিভাগ মানে ৰাতিপুৱা যোৱা যায়। আৰু মই এই প্ৰেক্টিছলৈ গ'লে ইয়াৰ পৰা চপাই ফিল্ডলৈ চাইকেল লৈ যাওঁ। 12 কিলোমিটাৰ হয় অহা যোৱাৰ। হয়, আমাৰ ঘৰত ময়ে প্ৰথম চাকৰি পাবলৈ সক্ষম হৈছোঁ। আৰু হয়, মাৰ ঘৰতো ময়ে প্ৰথম, আৰু স্বামী ঘৰৰ পৰাও ময়ে প্ৰথম। মোৰ স্বামীয়ে ফ্লিপকাৰ্টত কাম কৰে, ডেলিভাৰী বয়। কালি এপইণ্টমেণ্ট লেটাৰ লৈছোঁ। সেই দিনটো মোৰ বাবে বহুতেই বিশেষ, কাৰণ ইমান দিনৰ কষ্টৰ মূৰত মই এইখিনি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ কাৰণে মই প্ৰথমতে ধন্যবাদ জনাইছোঁ মামাক, কিয়নো তেওঁৰ বাবে আজি এইখিনি সফল হৈছোঁ। আৰু সকলো ল'ৰা ছোৱালীয়ে নিকা আৰু স্বচ্ছ পদ্ধতিৰে মামাই এইখিনি কাম সুকলমে কৰি নিছে। ইয়াৰ আগৰ পৰা শুনিছোঁ, তেতিয়া বহুতে কয় আৰু অসম পুলিচত গ'লে পইচা দি চাকৰি ল'ব লাগে, কিন্তু এতিয়া মামাৰ দিনত 1 টকাও নোলোৱাকৈ আমি এই চাকৰি পাবলৈ সক্ষম হৈছোঁ। মই এই চাকৰিটোৰ বাবে যোৱা 4 বছৰৰ পৰা মই কষ্ট কৰি আছোঁ। আজি 4 বছৰৰ মূৰত মই 2025 চনত সফল হৈছোঁ। তাৰ আগৰ পৰা মই 2017 চনৰ পৰাই ইণ্ডিয়ান অইল, ITBP, দিল্লী পুলিচ এইবোৰত দিছিলোঁ, কিন্তু ছাকচেছ হোৱা নাছিলোঁ। কিন্তু 2025ত মই অসম পুলিচত সক্ষম হৈছোঁ। হয়, মই বিয়া হোৱাৰ পিছতে এই চাকৰিটো পাইছোঁ। গতিকে মই এখন ঘৰো চাব লাগিব, আৰু চাকৰিটো চলাব লাগিব, আৰু ঘৰখনো বিশেষকৈ চাব লাগিব। এতিয়া মোৰ দায়িত্বটো বাঢ়িছে, কিয়নো মই এগৰাকী বোৱাৰীও, লগতে চাকৰিটো কৰিব লাগিব আৰু এখন ঘৰো চাব লাগিব। এনেকৈ মিলাব লাগিব। আৰু এপইণ্টমেণ্ট লেটাৰৰ দিনা বহুতেই সুখী অনুভৱ কৰিছোঁ, কিয়নো ইমান বছৰেদি যিহেতু মই কষ্ট কৰি আছোঁ, লগতে মোৰ মা দেউতাও এইখিনি লৈ গৌৰৱ অনুভৱ কৰিছে। কিয়নো এই দিনটো আগতে মই মোবাইল বা এনেকুৱা বেলেগ প্ৰাৰ্থীক এপইণ্টমেণ্ট লোৱা দেখিছিলোঁ মোবাইলত, কিন্তু এদিন ময়ো নিজে যাম বুলি ভাবিছিলোঁ, কিন্তু আজি মই সেইখিনি সক্ষম হৈছোঁ। আৰু নমস্কাৰ, চাকৰিটো পোৱাৰ কাৰণে ভালে লাগিছে, কাৰণ এইটো চাকৰিৰ কাৰণে মোৰ কইনাই বহুতখিনিয়ে আগৰ পৰা চেষ্টা কৰি আহিছিলে, আৰু পোৱাৰ কাৰণে বহুত ভাল লাগিছে। বহুত কষ্টও কৰিছিলে চাকৰিটোৰ কাৰণে। 3-4 বছৰ ঘৰৰ পৰা আপ ডাউন কৰি পেলাই এনেকৈ যাব লাগে। ঘৰতো বহুত কাম থাকে, তাৰ মাজতো মোক ভাত পানী মই ৰাতিপুৱা 7টামান বজাতে মই ফ্লিপকাৰ্টত কাম কৰোঁ। 7টামান বজাতে মই অফিচত যাব লাগে। মোক তাৰ পৰা দৌৰি আহি কিনে চপাই ফিল্ডৰ পৰা চাইকেললৈ দৌৰি আহি মোক 7টা বজাত ভাত পানী বনাই আকৌ মোক ৰেডি কৰি পঠাব লাগে। তাৰপিছতো যে চাকৰিটো পালে বহুতে ভাল লাগিছে, আৰু বিশেষকৈ এইটোৰ কাৰণে ভাল লাগিছে, দুখীয়া মধ্যবিত্ত মানুহখিনিয়ে ইমান আগতে চাকৰি পাবলৈ বহুত কষ্ট হৈছিলে পইচা পাতিৰ ক্ষেত্ৰত। এতিয়া পইচা পাতি এটকাও দিব লগা হোৱা নাই। সেইটো কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। হয়, আজি মই বহুতেই সুখী আৰু ভাল লাগিছে। আৰু বোৱাৰী বহুত ভাল লাগছে। আজি 4 বছৰ বহুত কষ্ট কৰিছে, ঘৰৰ কাম কৰি তাৰপিছত আকৌ দৌৰিব যায়, তাৰপিছত অলপমান জিৰণি লয়, তাৰপিছত আকৌ ৰন্ধা বঢ়া কৰে। সেইখিনি কষ্ট পূৰা হৈছে। সেইখিনি কষ্ট কৰা এতিয়া যি ফলটো হৈছে, সেইটো কাৰণে বহুত ধন্যবাদ। আৰু হেমন্ত ছাৰক একেবাৰে 1000 বাৰে নমস্কাৰ। এতিয়া কেনেকৈ চলাই ঘৰ বোৱাৰীয়ে জানিব, ঘৰ চলাব লাগিব, চাকৰিটো যাব লাগিব, তাৰ পৰ্যায়ে আমিও সহায় কৰিব লাগিব।